আগবাঢ়িবা মোৰ ভিডিঅ' চেনেলটোলৈ। আপোনালোক সকলোৱে আগৰ ভিডিঅ'বিলাক চাইয়ে আছে, যেনেকৈ মৰম দিছে আজিৰ ভিডিঅ'টোকো তেনেকৈ মৰম দিব বুলি আশা কৰিছোঁ। আমাৰ অসমখন হৈছে কৃষি প্ৰধান ৰাজ্য। কৃষি প্ৰধান ৰাজ্য হোৱা হেতুকে আমাৰ চাৰিওফালে কৃষি বৰ্তমান মাকৈ খেতি। মাকৈ আমাৰ সকলোৰে প্ৰিয় হোৱা হেতুকে সকলোৱে এতিয়া মাকৈ উৎপাদনৰ ক্ষেত্ৰত যথেষ্ট আৰ্থিকভাৱে লাভান্বিত হৈছে আমাৰ কৃষকসকল। এই মাকৈবিলাকৰ পৰা আমাৰ যথেষ্ট পৰিমাণে খাদ্য প্ৰস্তুত কৰাৰ উপৰিও বিভিন্ন ধৰণৰ সামগ্ৰী প্ৰস্তুত কৰাটো ব্যৱহাৰ কৰা হয়। চাওক, এনেকৈ চাৰিওফালে মাকৈ হৈ আছে, এইফালেও মাকৈ হৈ আছে, এইফালে আমাক দেখুৱাই দিব। এইবিলাক মানে কি কয় ঘাঁহৰ কাৰণে কৰিছিলে, সেইফালেও মাকৈ, চাৰিওফালে মাকৈ একদম মাকৈময় হৈ আছে। বলক এতিয়া আমি আকৌ বেলেগ মাকৈবিলাক কেনেকৈ কি কৰে দেখুৱাম। ঠিক আছে, চাওক মাকৈ খেতি আৰম্ভ কৰিছে। এই মাকৈ খেতিবিলাক নৱেম্বৰ মাহমানত ৰৈছিলে, এতিয়া প্ৰায় ডাঙৰেই হৈছে। কমেও 4 মাহমান পিছতেই এইবিলাক ফল পুৰত হৈ পেলাই আমি শস্যৰ এইবিলাক 4 মাহমান পিছত ফল লাগি আমি খাদ্য সামগ্ৰী হিচাপে ব্যৱহাৰ কৰিব পৰা হৈ যাব। এনেকৈ মাকৈ খেতিবিলাকত মাজে মাজে পানী দি থকা হয়। পানী দিলে ইয়াৰ ফলবিলাকো ভাল হয়, গা গছ ভাল হয়। যিহেতু এই মাকৈবিলাক ডাঙৰ হৈ আছে, পানীৰো প্ৰয়োজন হয়, সেইকাৰণে পানীবিলাক দিয়া হয়। চাওক ইমান ধুনীয়াকৈ লাগি ধৰিছে। বালিচহীয়া মাটি, পানীটো সেইকাৰণে দি থাকিব লাগে। আমাৰ শীতকালীন এইটো মাকৈ খেতি আচলতে অসমত গ্ৰীষ্মকালীনো হয় আৰু শীতকালীনো হয়। এই কেইবিধ হৈছে শীতকালীন মাকৈ খেতি। শীতকালীন মাকৈ খেতিত বালিচহীয়া মাটিত বা নৈপৰীয়া মাটিত বেছি ভাল হয়। দেখিছে ইয়াতে মাকৈবোৰ কিমান শাৰী শাৰীকৈ কৰিছে। একে ঠাইতে বহুবিধ খেতি কৰিছে। দুদিনমান আগতে ইয়াতে আলু খেতি কৰিছিলে, আলুখিনি উঠালে, এতিয়া মাকৈখিনি ডাঙৰ হৈ আছে আৰু লগতে দিছিলে ৰঙালাও। এনেকৈ মাকৈখিনি হৈ থাকিব, তাৰপিছত ৰঙালাওখিনি হ'ব। একেলগে 3বিধ 4বিধ খেতি ইয়াতে হৈ যাব। এনেকৈয়ে খেতিৰ লাভ ল'ব পাৰি। যেতিয়া মাকৈবিলাক পুৰত হৈ আহে, এনেকৈ ওপৰৰ অংশ কাটি পেলাই গৰু ছাগলীক খোৱাৰ কাৰণে লৈ যোৱা হয় পাতবিলাক। তাৰপিছত এইবিলাক অকণমান এনেকৈ কেইদিনমান থাকিবলৈ দিয়ে। এনেকৈ থাকিবলৈ দিলে মাকৈখিনি অলপ শুকোৱাটো সহজ হয়। তাৰপিছত এনেকৈ ছিঙিবলৈ হ'লে এইবিলাক অলপমান পকামূৰীয়া হৈছে নহয়। পকামূৰীয়া হোৱাৰ পিছত এইবিলাক বাকলিবিলাক এনেকৈ গুচাই শুকাই দিবৰ কাৰণে মাকৈবিলাক ছিঙি লৈ যোৱা হয়। এই মাকৈ খেতিবিলাক চাওক, এইখিনিতে আধা কাটি পেলাই ইয়াৰ ওপৰৰ অংশ ধৰা হ'ল এইখিনি এনেই পেলনি যাব পিছত কেঁচা থাকোঁতে, সেইকাৰণে গৰু ছাগলীক খোৱাৰ কাৰণে লৈ যোৱা হয়। তাৰপিছত এই মাকৈবিলাক কেইদিনমান এনেকৈ থাকিবলৈ দিব। আপোনালোকক অলপ আগতে যে কৈ আহিছিলোঁ মাকৈবিলাক কেইদিনমান থকাৰ পিছত শুকোৱাৰ পিছতহে ছিঙে বুলি পেলাই। চাওক, ছিঙাৰ পিছত এনেকৈ থৈ দিয়ে, গা গছবিলাক এনেকৈ থৈ দিয়ে, ছিঙি পেলাই এনেকৈ থৈ দিয়ে, থাকিবলৈ দিয়ে। চাওক মাকৈবিলাক এঠাইত এনেকৈ দম কৰি থৈ দিছে। কৃষকে সময় সুবিধা মিলাই পেলাই এইবিলাক লৈ যাই পেলাই অলপ ভালকৈ শুকাব। ইয়াত অলপ শুকাই থাকিবলৈ দিছে। আৰু এই গা গছবিলাক যে এনেকৈ শুকাই থাকিবলৈ দিছে, এইবিলাক কৃষকসকলে পিছত খৰি হিচাপে ব্যৱহাৰ কৰিব। বিভিন্ন ধৰণৰ কামত জুই জ্বলাই নহয়, সেই জুই জ্বলোৱা কামত ব্যৱহাৰ কৰিব হয়। ভাত ৰন্ধাই হওক বা যিকোনো কামত জুই ধৰিবলৈ, ভাত আঞ্জা ৰন্ধাকে আদি কৰি বিশেষকৈ ভাত ৰন্ধা কামতে এই কৃষকসকলে এইবিলাক শুকাই পেলাই খৰি হিচাপে ব্যৱহাৰ কৰে। চাওক এইবিলাক পুৰত হৈছে কাৰণে এনেকৈ কাটিছে। আৰু অলপ কোমল থাকিলে আমি এইবিলাক খোৱাৰ কাৰণে পুৰিও খাব পাৰোঁ, আঙঠাত পুৰি পেলাই খাব পাৰোঁ। নতুবা কোমল থকাবিলাক আমি কুকাৰত বইল কৰিও খাব পাৰোঁ। বিৰাট ভাল লাগে, টেষ্টি হয়। আপোনালোকক বাৰু কেনেকৈ খায় সেইটোও দেখুৱাই দিম। এতিয়া আমি অলপ আগবাঢ়ি গৈ পেলাই পথাৰবিলাক আকৌ চাই আছোঁ। মাকৈ খেতিডৰা দেখি আপোনাৰ ভালে লাগিলে। এতিয়া আপুনি এটা কথা কওকচোন মোক, এই মাকৈ খেতি বিঘাত মানে কিমান মান উৎপাদন হয়? এইটো আপোনাৰ হেৰি হয়,
12-17 কুইণ্টেলক লৈ হয় বিঘা ইয়াৰ কুইণ্টেল হ'ল এতিয়া আপোনাৰ 2600-2700 টকা আছে হয় যেতিয়া মানে অলপ ডাউনত আহিব তেতিয়া 2000ত হ'ব 2017 টকা 1700 টকাত মানে লাষ্টত হয় বেচাখিনি হয় এনে এক বিঘাত এই খেতি কৰিবলৈ হ'লে কিমান মান টকাৰ প্ৰয়োজন হয় 5 থেকে 6000 টকা হ'লে আমি খেতিটো কৰিব পাৰি হয় আৰু সাৰ চাৰ কিবা কিবি প্ৰয়োগ কৰিব সেই সাৰ চাৰ সব মিলি এনে হয় সব বিধান সিদ্ধান লৈ ৰাসায়নিক সাৰে ৰাসায়নিক সাৰ তাৰপিছত ইয়াৰে বিধানটো হাইব্ৰিড আৰু লোকেল দুয়োটা পোৱা যায়নে হাইব্ৰিডটো পোৱা যায় লোকেলো পোৱা যায় হাইব্ৰিডটো মানে আমি ৰৈ থাকোঁ সদায় তাৰমানে আমাৰ লোকেলটো ৰাখিলে হেৰি হয় অলপ মানে উৎপাদন কম হয় আৰু ৰাখাতে মানে সেইটো মানে কিবা হেৰি মানে পোকা চোকা অলপ লাগে তাৰ কাৰণে মানে আমি সেই মানে সেই গোদাবৰী হেৰি বেলেগ বেলেগ কিবা নাম আছে সেইবিলাক মানে আমি ৰৈ থাকোঁ ভাল লাগিলে আপোনাৰ মানে কথাখিনি শুনি বহুত ভাল লাগিলে এইবিলাক খেতিয়ক দাদা এজনে ধুনীয়াকৈ ইয়াতে ৰ'দত মেলি দিছে এইবিলাক শুকাবলৈ এইবিলাক প্ৰায় 3 দিনত শুকাই যায় 3 দিনৰ অলপ বেছি হ'লে বেছি ভাল হয় এইবিলাক আচলতে আমি খাদ্য হিচাপে খোৱাৰ উপৰিও বিভিন্ন ধৰণৰ জীৱ জন্তু যেনে ছাগলী তাৰপিছত গাহৰি মহ এইবিলাকৰ কাৰণে দানা হিচাপে ব্যৱহাৰ কৰা হয় তাৰ উপৰি হাঁহ কুকুৰা পুখুৰীত মাছৰ কাৰণে দানা হিচাপে ব্যৱহাৰ কৰা হয় এইবিলাক বিভিন্ন ধৰণৰ মানে আটা তৈয়াৰ কৰাত বিভিন্ন প্ৰকাৰে ব্যৱহাৰ কৰা হয় তাৰপিছত শিশুৰ খাদ্য হিচাপে ব্যৱহাৰ কৰা হয় আমিতো পপকৰ্ন হিচাপে খাওঁৱেই এইবিলাক মাছৰ কাৰণে পুখুৰীত দানা হিচাপে ব্যৱহাৰ কৰা হয় এইবিলাক ইমান ধুনীয়া সোণালী ৰং হৈছে চাওক 3 দিনৰ বেছি হ'লে এইবিলাক একদম সম্পূৰ্ণ শুকাই যাব শুকাই যোৱাৰ পিছত তেওঁলোকে বজাৰত বিক্ৰী কৰিলে বিভিন্ন লোকে কিনি নি সিহঁতৰ কামত ব্যৱহাৰ কৰিব এইবিলাক খাদ্য হিচাপে ব্যৱহাৰ কৰা হয় আৰু সভা সমিতি উৎসৱ পাৰ্বণ এইবিলাকত যে কিছুমান ব্যৱসায়ীয়ে পপকৰ্ন হিচাপে ব্যৱহাৰ কৰে এই পপকৰ্নবিলাক হয় এইবিলাকৰ পৰাই পপকৰ্নৰ সৃষ্টি হয় এই পপকৰ্নবিলাকে আমি পেকেট 20 টকা 30 টকা এইবিলাকত কিনি খাওঁ এতিয়া জানেনে কেনেকৈ মানে মাকৈবিলাক মানে কৃষকে ক'ৰ পৰা কেনেকৈ কষ্ট কৰি আমাৰ কাৰণে বজাৰলৈ উলিয়াই দিয়ে আমি মাকৈ খেতি সম্বন্ধে আপোনালোকক কেনেকুৱা ধৰণে কৰিছিল কেনেকুৱা ধৰণে তেওঁলোকে মাকৈ খেতি কৰি লাভান্বিত হ'ব পাৰে সকলোখিনি তথ্য যোগান ধৰিলোঁ এতিয়া আমি কওঁ আমিও খাদ্য হিচাপে ইয়াৰ মাকৈ আমি গ্ৰহণ কৰোঁ মাকৈ এইখিনি মই বইল কৰি পেলাই কুকাৰত বইল কৰি 4টামান চিটি মাৰিছোঁ কুকাৰত দিওঁতে মই পানী দিছোঁ পানী দি তাতে নিমখ কেইটামান দিছোঁ নিমখ কেইটামান মানে এচামুচমান দিছোঁ তেনেকৈ 4-5টা চিটি মাৰাৰ পিছত এইটো খাদ্যৰ কাৰণে উপযোগী হ'লে এতিয়া দেখিবলৈ মোৰ মানে বিৰাট প্ৰিয়টো মোৰ সেইকাৰণে দেখিবলৈ খাবলৈ মন গৈছে এবাৰ খাইয়ে দিছোঁ দেই বহুত সোৱাদযুক্ত হৈছে মাকৈ এইবিধ বৰ শক্তিবৰ্ধক খাদ্য ইয়াত প্ৰচুৰ পৰিমাণে কাৰ্বহাইড্ৰেট থাকে আৰু এই খাদ্যবিধে মানুহৰ হেৰাই যোৱা শক্তি ঘূৰাই আনে লগতে মাকৈ হৈছে এক ভিটামিনযুক্ত খাদ্য শৰীৰৰ ওজন বঢ়োৱাত সহায় কৰে আৰু যদি কিছুমানৰ বেছিকৈ ঘামি থাকে ডক্তৰসকলে পৰামৰ্শ মতে মাকৈও খাবলৈ দিয়ে কেঁচুৱা বা বাচ্চা যিবিলাকৰ কাৰণে যথেষ্ট উপযোগী পথ্য মানে খাদ্য আৰু এই খাদ্যবিধে আমাৰ স্নায়ু শক্তি মস্তিষ্ক এইবিলাকৰ কাৰণে বৰ দৰকাৰী খাদ্য আইৰণ ফাইবাৰ এচিড ফলিক এচিড এইবিলাক থাকে কাৰণে যথেষ্ট সোনকালে খাদ্য হজম হয় আপোনালোকেও মাকৈ আনি খাদ্য হিচাপে গ্ৰহণ কৰিব আপোনালোকেও স্বাস্থ্যৰ সপক্ষে ভাল হ'ব আৰু এটি উপযোগী মোৰ প্ৰিয় খাদ্য সেইকাৰণে এতিয়া থাকিব নোৱাৰোঁ এতিয়া খাওঁৱেই আৰু বাই বাই
ধন্যবাদ।